মহাপুৰুষ মাধৱ গুৰুজনাৰ স্মৃতি বিজড়িত ঢেকীয়াখোৱা বৰনামঘৰ ভাদ মাহৰ নাম প্ৰসংগৰে মুখৰিত চৌদিশ শ বছৰ ধৰি জ্বলি থকা অক্ষয় বন্তি নামঘৰত মূৰ দুৱালেই ভকত বৈষ্ণৱে পায় এক শক্তি এয়া যোৰহাটৰ টিয়কত থকা ঢেকীয়াখোৱা বৰনামঘৰ প্ৰায় 500 বছৰ পূৰ্বে মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা এই বৰনামঘৰত তেতিয়াৰে পৰা নিৰন্তৰ জ্বলি আছে এই গছি অক্ষয় বন্তি যিয়ে পোহৰাই ৰাখিছে ভকত বৈষ্ণৱ আই মাতৃসকলৰ মন আৰু জীৱন ভাদ মাহ উপলক্ষে চলি আছে নাম প্ৰসংগ বাজিছে দবা কাঁহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিতৌ আহিছে হাজাৰ হাজাৰ লোক বন্তি জ্বলাই শৰাই আগবঢ়াই প্ৰভু ভগৱন্তৰ ওচৰত লৈছে সেৱা প্ৰাৰ্থনা কৰিছে কুশল মংগল কামনা কৰি শনিবাৰে ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হয় এনবি নিউজৰ মুখ্য পৰিচালন সঞ্চালক নৃপেন দাস আৰু তেখেতৰ সহধৰ্মিনী তথা এনবি নিউজৰ সঞ্চালক মন্তি দাস দুয়োগৰাকীয়ে ধূপ বন্তি জ্বলাই ভগৱন্তৰ ওচৰত সেৱা লৈ আশীৰ্বাদ বিচাৰে বিগত বহু বছৰ ধৰি বিশিষ্ট উদ্যোগপতি সমাজকৰ্মী তথা এনবি নিউজৰ চিএমডি নৃপেন দাসে এইদৰেই ঢেকীয়াখোৱা বৰনামঘৰলৈ গৈ সেৱা কৰাৰ লগতে নামঘৰ ভাগিলৈ আৰ্থিক সাহায্য আগবঢ়াই আহিছে ইয়াত ভাদ মাহৰ গোটেই কেইদিনে ইয়াত নাম প্ৰসংগ হয় চাৰিপহৰ নাম প্ৰসংগ হয় আৰু যোৱা বিগত 500 বছৰ ধৰি এওঁলোকে কৰি আছে যথেষ্ট এটা জাগ্ৰত তীৰ্থস্থান মহাতীৰ্থ হৈছে এতিয়া আৰু ইতিমধ্যে ৰাইজে সুফল পাইছে আৰু চৰকাৰৰ যথেষ্টখিনি ইয়াত সহায় সহযোগিতা আগবঢ়ায় বহু বছৰ আহি আছোঁ যোৱা বছৰ আহিছোঁ তাৰ আগতো আহিছিলোঁ কমিটিয়ে কোৱা মতে ৰাতিলৈকে প্ৰায় 5000 মান মানুহ আহিব ইয়াত ইতিমধ্যে 400-500 মানুহে ভোগ গ্ৰহণ কৰিলে আৰু আশা কৰিছোঁ আমি অহাকালি আৰু বেছিকৈ যথেষ্ট ভক্তবান ৰাইজ আহিব আজি ৱৰ্কিং ডেজ অফিচ খোলা আছে ভগৱান বিষ্ণুৰ ওচৰত চবে আশীৰ্বাদ বিচাৰে আৰু সকলোৱে নিজৰ নিজৰ মনৰ ভাৱ তেখেতক ব্যক্ত কৰে আৰু ভগৱানে চবৰে আশাবোৰ পূৰণ কৰি দিয়ে আৰু সেই এটা আধ্যাত্মিক ভাৱ জাগে আমি এনবি নিউজৰ ফালৰ পৰা গুৱাহাটীৰ পৰা প্ৰায় 4-5 জন আহিছোঁ মোৰ সহধৰ্মিনীও আহিছে মোৰ লগত আৰু আহি আমি ৰাইজৰ কুশল মংগল বিচাৰিলোঁ ভগৱানৰ ওচৰত আৰু আটাইৰে বাবে যাতে ভাল হয় সেই ভগৱানক প্ৰাৰ্থনা জনালোঁ ভাল লাগিছে মোৰ ইয়াত আহি পেলাই আৰু আমি কেইবাবছৰ ধৰি আহি আছোঁ ইয়াতে ভাদ মাহত আৰু বহুত ভক্ত আহে ইয়াত নাম প্ৰসংগ কৰে চবে বহুত ভাল লাগে আৰু ব্যস্ততাৰ মাজতো ভাদমহীয়া নাম প্ৰসংগত চিএমডি নৃপেন দাসে সপৰিয়ালে উপস্থিত হোৱাত ধন্যবাদ আৰু কৃতজ্ঞতা জনালে নামঘৰ পৰিচালনা সমিতিয়ে প্ৰয়াত মুক্তিযুঁজ আৰু সন্তান নৃপেন দাস ডাঙৰীয়াক আমি শ্ৰদ্ধা ভক্তি আৰু মহাপুৰুষজনাৰ অক্ষয় বন্দিতৰ ভাৱে আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ তেখেতে দুটাকৈ চেনেল চলাই আছে এনবি নিউজ আৰু অসম লাইভ জনসাধাৰণৰ ৰাইজৰ কাম কৰি আছে বিশেষকৈ এই মহাপুৰুষৰ তীৰ্থক্ষেত্ৰত আমাৰ যি আমি সিংহদুৱাৰ বুলি কওঁ তাৰ মুখতে তেখেতে এটি তেখেতৰ প্ৰয়াতৰ পিতৃৰ নামত এই বাৎসৰা ভাগ উপেন্দ্ৰ নাথ দাস ডাঙৰীয়াৰ নামত উৎসৰ্গা কৰিলে আমি ৰাইজেও খুব সাদৰে গ্ৰহণ কৰিলোঁ অনাগত দিনত বাৎসৰা ভাগৰ আমাৰ কিছু কাম কৰিবলগীয়া আছে আমাৰ এনবি নিউজৰ স্বত্বাধিকাৰী নৃপেন দাস ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি তেখেতে আমাৰ আজি প্ৰায় 6 বছৰ 7 বছৰ বছৰেকত দুবাৰ তিনিবাৰ আহি আছে তেখেতে ভাওনাও 2-3খন আগবঢ়াইছে এয়া ঢেকীয়াখোৱা বৰনামঘৰৰ মূল তোৰণ 2 বছৰমান পূৰ্বে ৰাজ্যৰ বিশিষ্ট উদ্যোগপতি সমাজকৰ্মী তথা এনবি নিউজৰ চিএমডি নৃপেন দাসে বহু লাখ টকা খৰচ কৰি এই তোৰণখন নিৰ্মাণ কৰি দিছিল কিন্তু এতিয়া একাংশই অটো ষ্টেণ্ডৰ দৰে ব্যৱহাৰ কৰিছে তোৰণখন ভালকৈ ৰাখিবলৈ আহ্বান জনাই নৃপেন দাসে কমিটিক জনালে প্ৰয়োজন সাপেক্ষে এজন নিৰাপত্তাৰক্ষীৰ ব্যয় বহন কৰিব তেওঁ ৰাইজক আপিল কৰিম আমি আজি 2 বছৰ আগত ইয়াত এখন তোৰণ বনাই দিছিলোঁ এনবি নিউজৰ ফালৰ পৰা আজি আহোঁতে দেখা পালোঁ কেইবাখনো অটো চালক তাত অটো ষ্টেণ্ড কৰি থৈছে গতিকে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ
কমিটিৰ আমাৰ সভাপতি মহোদয় আছে তেখেতক মই আহিয়ে কৈছোঁ যে ইয়াত যাতে ভৱিষ্যতে তেনেকৈ অটো ষ্টেণ্ড কৰিব দিয়া নহয়, কাৰণ এইখন যথেষ্ট কষ্ট কৰি বনোৱা এখন তোৰণ আৰু ইতিমধ্যে ৰাইজে যথেষ্ট আপোন কৰি লৈছে তোৰণখনক। ইয়াত বহুতে চেলফি উঠে, কিন্তু মই আহোঁতে দেখিলোঁ প্ৰায় 10খনমান অটো তাত ৰখাই থৈছে। ভৱিষ্যতে যাতে এইখিনি নহয়, আৰু মই সমিতিক আজি ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে এটা ছিকিউৰিটি ব্যৱস্থা কৰক তোৰণখনত, এটলিষ্ট এই মাহটো যাতে নৰখায়, আৰু গোটেইকেইদিন নাথাকিলে আৰু ভাল। আৰু ছিকিউৰিটিৰ পইচাটো আমি এনবি নিউজৰ ফালৰ পৰা বহন কৰিম। এজন ল'ৰা, মই ভাল ল'ৰা এজন ৰাখিব দিছোঁ এওঁলোকক, সেইটো এনবি নিউজৰ ফালৰ পৰা আমি দিম। গেটখন যাতে ভালকৈ ৰাখে, আৰু গেটখন যথেষ্ট মৰমত ৰাখিব লাগিব, তেতিয়াই কিছু বছৰ চলিব। বৰনামঘৰত সেৱা জনাই ঈশ্বৰৰ আশীষ লৈ প্ৰায় 500 ভকত বৈষ্ণৱৰ বাবে অন্ন সেৱাও আগবঢ়াই নৃপেন দাসে। আন আন ভকত বৈষ্ণৱৰ লগতে সপৰিবাৰে তেওঁ গ্ৰহণ কৰে অন্নমুঠি। কেৱল যে অসমীয়া লোকসকলেই এই ঢেকীয়াখোৱা বৰনামঘৰলৈ আহে তেনে নহয়, বৰঞ্চ অন্য সম্প্ৰদায় জাতিৰ লোকসকলেও এই ঢেকীয়াখোৱা বৰনামঘৰলৈ আহি সেৱা জনাই প্ৰভু ভগৱন্তৰ আশীৰ্বাদ বিচাৰে। विश्वनाथ चराली से आए हैं। यहाँ के बारे में बहुत नाम सुने थे, लेकिन यहाँ हम पहली बार आए हैं और यहाँ आके ऐसा लगा कि जो असम में है और यहाँ कहीं भी देखने को नहीं मिलता है, और सतयुग वाली फीलिंग्स आ रही है, जो बहुत ही प्राउड फील कर रहे हैं कि यहाँ आने का मुझे सौभाग्य प्राप्त हुआ। और इस नाम घर का बहुत दूर दूर तक में हमने चर्चाएं सुनी है। मैं ঢেকীয়াজুলিৰ পৰা আহিছোঁ, মই বৌ লগতে আহিছোঁ। তো মই আগে কি হ'ল কি কালি ৰাতি মই কৈছোঁ, বৌ এই আমাৰতো ভাদ মাহতে তাতে নামঘৰত বিৰাট কীৰ্তন হৈ আমি যাব লাগিব, মই তাতে কৈছোঁ, তেজপুৰতো কৈছোঁ। যোৰহাটৰ পৰা ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, এনবি নিউজ।